অসমীয়াৰ বাপুতি হাউন ভোগালী বিহুৰ সমাগত জানো ভোগালী বিহুৰ আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি সমূহ অসমবাসী আমাৰ চৰাইদেউ তথা মৰাণবাসীক ওলগ জনালোঁ আৰু মই ৰক্ষা ৰাখিছোঁ যে এইবাৰ ভোগালীৰ উত্তাপে আমাৰ মাজত থকা আশয়া অপ্ৰীতি এইবিলাক দূৰ কৰক, সমাজলৈ শান্তি কঢ়িয়াই আনক, সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতিৰে এটা বৃহৎ অসমীয়া জাতি গঠনত এই বিহুৱে এইবাৰ এক ভূমিকা পালন কৰক। আমাৰ মাজত আজি যেনেধৰণে ধান ৰুই চপাই ভঁৰালত ৰাখোঁ, তাৰ পৰা আমি তেনেকৈ ভোগালীত বিভিন্ন ধৰণৰ আমাৰ জলপানেই হওক বা বিভিন্ন খাদ্যৰে আমি এনেধৰণে ভোগত এক ৰঙৰ ৰহস্যৰ মাজেদি আমি সকলোৱে এই উৎসৱটো পালন কৰোঁ ভোগালী। আৰু এই ভোগালীত সঁচাকৈ আমাৰ জাতীয় জীৱনৰ কাৰণে এক আমূল পৰিৱৰ্তনত সহায় কৰে। মই ভাবোঁ যে আজি এইবাৰ ভোগালীয়ে সমগ্ৰ অসমবাসীৰ মাজত এক সম্প্ৰীতিৰ বাতাবৰণ কঢ়িয়াই আনি অসমীয়া জাতিটোক শক্তিশালী কৰক আৰু আমাৰ যি আগন্তুক দিনত যি আমাৰ সংকল্প আছে অসমীয়া জাতিটোক আগবঢ়াই নিয়া বিশ্ব দৰবাৰলৈ, তাৰ কাৰণে এই ভোগালীয়ে যাতে এক নতুন দিশ সূচনা কৰে তাৰ প্ৰতি আটাইলৈকে পুনৰ ওলগ জনালোঁ। পৰিবহণ মন্ত্ৰী হিচাপে বুলিয়ে নহয়, আমাৰ সকলোৱে এটা দায়িত্ব আছে যে আমি ৰং ৰহস্য হ'লে আমি ফূৰ্তি আনন্দ কৰোঁ। এইটো আমাৰ 1 জানুৱাৰী হওক, 31 ডিচেম্বৰ হওক বা ভোগালীৰ বতৰতে গতিকে এই আনন্দৰ মাজেদি যাতে আমাৰ ক'তো দুৰ্ঘটনা নহয় তাৰ কাৰণে সাৱধান হ'ব লাগিব। কোনোৱে যাতে মদ খাই ড্ৰাইভ নকৰে। মদ খাব পাৰিব কিন্তু পাছৰ চিটত থাকিব লাগে। সাধাৰণতে ড্ৰাইভাৰজনে এইবিলাক মদ খোৱাৰ পৰা আমাৰ এনফৰ্চমেণ্ট হওক দ্বিতীয়সকলে পূৰা এইবিলাক চকু ৰাখিছে। মই ভাবোঁ এই ভোগালীত যাতে কাৰো ঘৰলৈ যাতে এনেকুৱা শোকৰ বাৰ্তা নাহে তাৰ কাৰণেও সাৱধান হ'ব লাগিব। আমাৰ সম্প্ৰীতি, আমাৰ ফূৰ্তি, আমাৰ এইবিলাক থাকিবই, এইটোৱে অসমীয়া বৈশিষ্ট্য। তাৰ মাজত যাতে দুৰ্ঘটনা কোনোদৰে নঘটে তাৰ কাৰণেও ৰাইজে সাৱধান হওক, মই তাকে কামনা কৰিলোঁ। যিটো গ্ল'বেল ছামিটৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহিব, আমি ভাবোঁ বৃহৎ ইনভেষ্টমেণ্ট হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া বহুখন দেশত ঘূৰিছে, নিজে ৰাজ্যত কৈছে, কেইবাখনো ৰাজ্যত, আৰু উদ্যোগপতিসকলক আহ্বান জনাইছে। গতিকে আমাৰো অইল ONGC আদি অসমৰ বিভিন্ন ছেক্টৰত এইবিলাক অংশগ্ৰহণ কৰিব। মই ভাবোঁ এটা বৃহৎ ইনভেষ্ট হ'ব আৰু অসমৰ নিবনুৱা সমস্যা বা অসমখন উদ্যোগীকৰণৰ ক্ষেত্ৰত এইটো উদ্যোগ বিভাগৰ এটা ডাঙৰ পদক্ষেপ। মুখ্যমন্ত্ৰীৰ এই ভূমিকাই অসমখনত এনেধৰণৰ উদ্যোগী বাতাবৰণ কঢ়িয়াই আনিব, আমি তাকে আশা কৰিছোঁ। অসমীয়াৰ বাপুতি হাউন ভোগালী বিহুৰ সমাগত জানো ভোগালী বিহুৰ আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি সমূহ অসমবাসী আমাৰ চৰাইদেউ তথা মৰাণবাসীক ওলগ জনালোঁ আৰু মই ৰক্ষা ৰাখিছোঁ যে এইবাৰ ভোগালীৰ উত্তাপে আমাৰ মাজত থকা আশয়া অপ্ৰীতি এইবিলাক দূৰ কৰক, সমাজলৈ শান্তি কঢ়িয়াই আনক, সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতিৰে এটা বৃহৎ অসমীয়া জাতি গঠনত এই বিহুৱে এইবাৰ এক ভূমিকা পালন কৰক। আমাৰ মাজত আজি যেনেধৰণে ধান ৰুই চপাই ভঁৰালত ৰাখোঁ, তাৰ পৰা আমি তেনেকৈ ভোগালীত বিভিন্ন ধৰণৰ আমাৰ জলপানেই হওক বা বিভিন্ন খাদ্যৰে আমি এনেধৰণে ভোগত এক ৰঙৰ ৰহস্যৰ মাজেদি আমি সকলোৱে এই উৎসৱটো পালন কৰোঁ ভোগালী। আৰু এই ভোগালীত সঁচাকৈ আমাৰ জাতীয় জীৱনৰ কাৰণে এক আমূল পৰিৱৰ্তনত সহায় কৰে। মই ভাবোঁ যে আজি এইবাৰ ভোগালীয়ে সমগ্ৰ অসমবাসীৰ মাজত এক সম্প্ৰীতিৰ বাতাবৰণ কঢ়িয়াই আনি অসমীয়া জাতিটোক শক্তিশালী কৰক আৰু আমাৰ যি আগন্তুক দিনত যি আমাৰ সংকল্প আছে অসমীয়া জাতিটোক আগবঢ়াই নিয়া বিশ্ব দৰবাৰলৈ, তাৰ কাৰণে এই ভোগালীয়ে যাতে এক নতুন দিশ সূচনা কৰে তাৰ প্ৰতি আটাইলৈকে পুনৰ ওলগ জনালোঁ।